আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রহিম। قد أفلح المؤمنون الذين هم في صلاتهم خاشعون والذين هم عن اللغو معرضون والذين هم للزكاة فاعلون والذين هم لفروجهم حافظون صدق الله العظيم। মুআজ্জাজ সামিঈন কিৰাম, বুজুৰ্গানে দিন, মই আপোনালোকৰ সন্মুখত সফলতাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সফলতা কি, ক'ত আৰু কেনেকৈ পোৱা যায়? আমালোক কামিয়াব হ'ব লগা হ'লে কি কৰিব লাগিব? আমালোকৰ বাবে কি কি বস্তুৰ প্ৰয়োজন, কি কি কৰ্ম আমালোকে কৰিব লাগিব, কি কৰ্ম কৰিলে আল্লাহ তাবাৰাকা ওয়া তাআলাই খুশি হ'ব, ৰাজি হ'ব আৰু আমালোকক আল্লাহ তাবাৰাকা ওয়া তাআলাই জান্নাতুল ফিৰদৌছ নসিব ফৰমাব। সেই বিষয়ে আপোনালোকৰ সন্মুখত কেইটামান গুণ, ইমানৰ গুণ, ইমানৱালাসকলৰ গুণৰ বিষয়ে আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো মন দি শুনিব আৰু ইয়াৰ ওপৰত আমালোক সকলোকে আল্লাহ পাক ৰব্বুল আলামিন আমাল কৰাৰ তৌফিক নসিব ফৰমাওক। মুআজ্জাজ সামিঈন কিৰাম, সফলতা কি, ক'ত আৰু কেনেকৈ পোৱা যায়? সফল হ'ব লগা হ'লে পোনপ্ৰথমে আপুনি আৰু মই ইমান আনিব লাগিব, আল্লাহৰ ওপৰত ইমান আনিব লাগিব, বিশ্বাস কৰিব লাগিব। আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওপৰত ইমান আনাৰ পিছত সেই ইমানৱালাসকলৰ দায়িত্ব কি, ইমানৱালাসকলে কি কৰিব লাগিব? মুআজ্জাজ সামিঈন কিৰাম, আল্লাহ তাবাৰাকা ওয়া তাআলাই সূরাতুল মুমিনুন 18 নম্বৰ পাৰাত সেই বিষয়ে বৰ্ণনা কৰি কৈছে যে ইমানৱালাসকলৰ দায়িত্ব কি, ইমানৱালাসকলে কি কি কৰিলে সফল হ'ব পাৰিব, কামিয়াবী হ'ব পাৰিব আৰু জান্নাত লাভ কৰিব পাৰিব। জান্নাতৰ উত্তৰাধিকাৰী কোন হ'ব, জান্নাতৰ ৱাৰিছ কোনসকল ব্যক্তি হ'ব, সেই বিষয়ে আল্লাহ তাবাৰাকা ওয়া তাআলাই ফৰমায়, قد أفلح المؤمنون الذين هم في صلاتهم خاشعون। নিশ্চয় সফল কাম হৈছে মুমিনসকল। আৰু পোনপ্ৰথম গুণ মুমিনসকলৰ হৈছে আল্লাযীনা হুম ফি ছলাতিহিম খাশিউন। তেখেতসকল নিজৰ নামাজত বিনয় প্ৰকাশ কৰি থাকে, খুশু খুজু ইখতিয়াৰ কৰে, খুশু খুজুৰ সৈতে বিনয় প্ৰকাশ কৰি নামাজ আদায় কৰে। 2 নম্বৰ মুমিনসকলৰ গুণ হৈছে ওয়াল্লাযীনা হুম আনিল লাগwi মু'ৰিদুন। অযথা কামত লিপ্ত হোৱাৰ পৰাই মুমিনসকলে বিৰত থাকে, বাচি থাকে। 3 নম্বৰ গুণ মুমিনসকলৰ ওয়াল্লাযীনা হুম লিজ্জাকাতি ফাইলুন। মাল দৌলত ধন সম্পদৰ জাকাত আদায় কৰি থাকে আৰু শৰীৰৰ নফসৰ জানৰ জাকাত আদায় কৰি থাকে। 4 নম্বৰ গুণ আল্লাহ তাবাৰাকা ওয়া তাআলাই কয় বৰ্ণনা কৰি ওয়াল্লাযীনা হুম লিফুৰুজিহিম হাফিজুন। মুমিনসকলৰ গুণ হৈছে যে তেখেতসকলে নিজৰ নিজৰ লজ্জাস্থানসমূহক সংৰক্ষণ কৰি ৰাখে। 5 নম্বৰ গুণ মুমিনসকলৰ হৈছে তেখেতসকলে আমানাতৰ কেতিয়াও খিয়ানত নকৰে। কাৰোবাৰ ওচৰত যদি কিবা আমানত থৈ দিছে বিশ্বাসত, সেই আমানত থোৱাটা গৰাকীয়ে আৰু যিসকলৰ ওচৰত, যাৰ ওচৰত আমানত থৈছে তেখেতসকলেও কেতিয়াও খিয়ানত নকৰে। যেনেকুৱা উদাহৰণস্বৰূপ, মই বেংকত ধন থৈ দিছোঁ, কাৰোবাৰ ওচৰত ধন থৈ দিছোঁ, দৌলত থৈ দিছোঁ, সম্পদ থৈ দিছোঁ, চাহে টকা পইচাৰ ক্ষেত্ৰত হওক, চুৰাটত হওক, চাহে অন্য ধনৰ মালৰ চুৰাটত হওক, যদি কাৰোবাৰ ওচৰত মই আমানত হিচাপে থৈ দিছোঁ, সেই আমানতটো খিয়ানত কৰিব নোৱাৰিব। আৰু খিয়ানত নকৰাটো হৈছে মুমিনসকলৰ গুণ, আখলাক, চৰিত্ৰ। বিশ্বাসত থৈ দিছোঁ, বিশ্বাসঘাতক যাতে নকৰে, সময় হোৱাৰ লগে লগে সেই আমানতটো ঘূৰাই দিয়ে।
যদি এনেকুৱা হয়, এই সকল গুণ সিফাত আখলাক হৈছে মুমিনসকলৰ মুআজ্জাজ সামিঈন কিৰাম। আৰু ওয়াদা খিলাফি কেতিয়াও নকৰে। ওয়াদা কৰাৰ পিছত, আহেদ কৰাৰ পিছত সেই মুমিনজনে কেতিয়াও ওয়াদা খিলাফ কৰিব নোৱাৰে, ওয়াদাৰ বিৰুদ্ধে কৰিব নোৱাৰে। এজন মানুহক কথা দিছে যে ভাই মই অমুকটো কাম আপোনাৰ কৰি দিম, মই অমুক কামটো আপোনাৰ কৰি দিম, ওয়াদা দিছে, বিশ্বাস দিছে, ইয়াক কোৱা হয় ওয়াদা। হাদিস শৰীফত আহিছে ওয়াদা হৈছে দেন, ওয়াদা হৈছে কৰজ, ওয়াদা হৈছে ধাৰ। যদি ওয়াদা আপুনি ওয়াদা পূৰণ নকৰে, ধাৰ আদায় নকৰে, তেনেহ'লে সেই ধাৰ থাকি যাব। আৰু ধাৰ আদায় কৰাটো শৰীয়তত ৱাজিব হয়, জৰুৰী হয়, লাজিম হয়। গতিকে মুআজ্জাজ সামিঈন কিৰাম, মুমিনসকলৰ 6 নম্বৰ গুণটো হৈছে ওয়াদা খিলাফি কেতিয়াও নকৰে, ওয়াদা পালন কৰে। 7 নম্বৰ গুণটো হৈছে মুমিনসকলৰ আল্লাহ পাক ৰব্বুল আলামিনে কোৰানুল কাৰীমত বৰ্ণনা কৰি কয় ওয়াল্লাযীনা হুম আলা ছলাৱাতিহিম ইউহাফিজুন। মুমিনসকলৰ 7 নম্বৰ গুণটো হৈছে তেখেতসকলে নামাজ, মুস্তাহাব আওকাতত নামাজসমূহ আদায় কৰে। 5 ওয়াক্ত নামাজ, ফৰজ নামাজ মুস্তাহাব ওয়াক্তত, নিজৰ ওয়াক্তত আদায় কৰে, সংৰক্ষণ কৰে, হেফাজত কৰে। এই যদি গুণ থাকে ইমানৱালাসকলৰ ভিতৰত, নিশ্চয় সফল হ'ব পাৰিব, কামিয়াবী হ'ব পাৰিব। আৰু আল্লাহ পাক ৰব্বুল আলামিনে শেষত কয় উলাইকা হুমুল ৱাৰিছুন, এই সকল গুণৰ অধিকাৰীসকল জান্নাতৰ ৱাৰিছ হয়, জান্নাত লাভ কৰিব পাৰিব, জান্নাতৰ উত্তৰাধিকাৰী হয়। ওয়াল্লাযীনা ইয়াৰিছুনাল ফিৰদাউছা হুম ফিহা খালিদুন। আল্লাহ পাক ৰব্বুল আলামিনে জান্নাতুল ফিৰদাউছত চিৰস্থায়ী জিন্দগীৰ বাবে আল্লাহ তাবাৰাকা ওয়া তাআলা জান্নাতুল ফিৰদাউছ এই সকল মুমিনক আল্লাহ পাক ৰব্বুল আলামিনে দান কৰিব, লাভ কৰিব। যিসকল মুমিনৰ ভিতৰত এই গুণসমূহ থাকিব, আল্লাহ তাবাৰাকা ওয়া তাআলাই তেখেতসকলক জান্নাতৰ উত্তৰাধিকাৰী বনাব। আল্লাহ তাবাৰাকা ওয়া তাআলাই আমালোকক প্ৰত্যেককে এই গুণগীতা নিজৰ ভিতৰত লোৱাৰ তৌফিক দান কৰক। সকলে যাতে আমি এই ভিডিঅ'টো চাই এই কথাখিনিৰ ওপৰত গুৰুত্ব দি নিজেও আমল কৰোঁ, লগতে আনকো আমল কৰাৰ বাবে শ্বেয়াৰ কৰি দিওঁ। আল্লাহ তাবাৰাকা ওয়া তাআলাই সকলোকে আমল কৰাৰ তৌফিক নসিব ফৰমাওক। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।